নমস্কাৰ মৰমৰ ছাত্ৰীসকল তোমালোকক ব্ৰাইট ফিউচাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি আমি ক্লাছ 9 জেনেৰেল সায়েন্সৰ চেপ্টাৰ 5 জীৱৰ মৌলিক হক পাৰ্ট 3 আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত জীৱৰ মৌলিক হক পাৰ্ট 3 গোটেইখিনি নোট কমপ্লিট হৈছিল, যদিও দুজন ষ্টুডেণ্টে কমেণ্ট কৰিছিল যে তেওঁৰ দুটা কুৱেশ্যনৰ ডাউট আছে, আৰু আজি আমি সেই ডাউট দুটা ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম, আৰু লগতে এটা অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তো চোৱা, প্ৰথম কুৱেশ্যনটো কি আছে, অনুশীলনীৰ কি ক্ষেত্ৰত প্ৰকোষকেন্দ্ৰীয় কোষবিলাক সংকোষকেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা। ঠিক আছে, এজনে কমেণ্ট কৰিছিল যে তেওঁ এইটো কুৱেশ্যনৰ এনচাৰটো বুজাত প্ৰব্লেম হৈ আছে। তো চোৱা, কি ক্ষেত্ৰত প্ৰকোষকেন্দ্ৰীয় কোষবিলাক সংকোষকেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা। ঠিক আছে, তো চোৱা কুৱেশ্যনটো কি কৈছে, প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষকেন্দ্ৰীয় কোষতকৈ পৃথক কেনেকৈ। তাৰ মানে কি, এক কথাত প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষকেন্দ্ৰীয় কোষৰ মাজত পাৰ্থক্য কেনেকুৱা সেইটোৱে কৈছে। ঠিক আছে, তো চোৱা পাৰ্থক্যটো দুটাৰ মাজত পাৰ্থক্য কি হ'ব, যে প্ৰকোষকেন্দ্ৰীয় কোষবিলাক কি হয়, সাধাৰণতে আকাৰত সৰু হয়, আৰু সংকোষকেন্দ্ৰীয় কোষবিলাক আকাৰত সদায় ডাঙৰ হয়। প্ৰকোষকেন্দ্ৰীয় কোষবিলাকত এডাল ক্ৰমজম থাকে, আৰু সংকোষকেন্দ্ৰীয় কোষবিলাকত এডালতকৈ বেছি ক্ৰমজম থাকে। ঠিক আছে, প্ৰকোষকেন্দ্ৰীয় কোষবিলাকত কি হয়, আৱৰণী বিশিষ্ট কোষ অংগাণুবিলাক নাথাকে, আৰু সংকোষকেন্দ্ৰীয় কোষত আৱৰণী বিশিষ্ট কোষ অংগাণুবিলাক থাকে। আৱৰণী বিশিষ্ট কোষ অংগাণু মানে যিবিলাক কোষৰ কি থাকে, আৱৰণ থাকে, সেইবিলাক হৈছে আৱৰণী বিশিষ্ট কোষ অংগাণু। যিবিলাক কোষৰ অংগৰ চাৰিওপিনে কি থাকে, আৱৰণ থাকে, সেইবিলাক কোৱা হয় আৱৰণী বিশিষ্ট কোষ অংগাণু। ঠিক আছে, প্ৰকোষকেন্দ্ৰীয় কোষত কি হয়, সেইবিলাক অংগাণু নাথাকে, আৰু সংকোষকেন্দ্ৰীয়ত কি থাকে, এইবিলাক অংগাণু পোৱা যায় বা থাকে। ঠিক আছে, আশা কৰোঁ এইবাৰ তোমাৰ ডাউটটো ক্লিয়াৰ হৈছে বুলি। আকৌ এবাৰ চোৱা, প্ৰকোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয়ৰ মাজত পাৰ্থক্যটো, প্ৰকোষকেন্দ্ৰীয় কোষটো সাধাৰণতে কি আকাৰত সৰু হয়, সংকোষকেন্দ্ৰীয় কোষটো আকাৰত ডাঙৰ। প্ৰকোষকেন্দ্ৰীয় কোষত ক্ৰমজমৰ সংখ্যা এডাল বা এটা থাকে, আৰু সংকোষকেন্দ্ৰীয়ত কি হয়, এটাতকৈ বেছি থাকে। ঠিক আছে, আৰু ইয়াত আৱৰণী বিশিষ্ট কোষ অংগাণুবিলাক নাথাকে, আৰু সংকোষকেন্দ্ৰীয় কোষত কি হয়, আৱৰণী বিশিষ্ট কোষ অংগাণুবিলাক থাকে। ঠিক আছে, এইটোৱে হৈছে সংকোষকেন্দ্ৰীয় আৰু প্ৰকোষকেন্দ্ৰীয় কোষৰ মাজৰ পাৰ্থক্য। এতিয়া চোৱা, আৰু এজনে কমেণ্ট কৰিছে যে তেওঁ 4 নম্বৰ কুৱেশ্যনটো বুজাত প্ৰব্লেম হৈ আছে। কোষ এটাত যদি গলজি সংগ নাথাকে, তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব। ঠিক আছে, একেবাৰে সহজ কুৱেশ্যনটা হৈছে কি, যদি কোষ এটাত গলজি সংগ এটা নাথাকে, তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব। এনচাৰটো কি আছে চোৱা, গলজি সংগই সংশ্লেষিত হোৱা পদাৰ্থসমূহক কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত সহায় কৰে। অৰ্থাৎ গলজি সংগই কি কাম কৰে, কোষৰ ভিতৰত সংশ্লেষিত হোৱা পদাৰ্থসমূহক কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত সহায় কৰে। তাৰ উপৰিও কি কৰে, গলজি সংগই কাৰ্বহাইড্ৰেট আৰু গ্লাইকোপ্ৰটিন জাতীয় পদাৰ্থ সংশ্লেষণ কৰে। তেনেহ'লে গলজি সংগই কি কাম কৰে, তেওঁ সংশ্লেষিত পদাৰ্থসমূহ কি কৰে, কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত সহায় কৰে, আৰু কি কৰে, কাৰ্বহাইড্ৰেট আৰু গ্লাইকোপ্ৰটিন জাতীয় পদাৰ্থ সংশ্লেষণ কৰে। ঠিক আছে, তো চোৱা কুৱেশ্যনত কৈছে গলজি সংগ যদি নাথাকে তেন্তে কি প্ৰভাৱ পৰিব। তেন্তে প্ৰভাৱ পৰিব কি, চোৱা, যদি এই গলজি সংগ নাথাকে তেন্তে কি হ'ব, এই বিভিন্ন কাৰ্য বা পদাৰ্থৰ সংশ্লেষণ বন্ধ হ'ব। চোৱা, এটা মই তোমাক উদাহৰণৰ সহায়ত বুজাই দিবলৈ চেষ্টা কৰিম বা যত্ন কৰিম। ঠিক আছে, ধৰা ইয়াত এটা কি আছে, এইটো এটা ৰেলৰ ষ্টেচন, আৰু এইটো এটা ৰেলৰ ষ্টেচন। ঠিক আছে, এইটো ইয়াৰ মাজেদি এটা ৰেলপথ আছে, এইটো এটা ৰেলপথ। ঠিক আছে, এতিয়া চোৱা, এই ৰেলপথেদি কেৱল এখন ট্ৰেইনহে চলাচল কৰে। তুমি এইখন ট্ৰেইনের সদায় যাত্ৰা কৰা, ৰেলপথেদি যাত্ৰা কৰা। ঠিক আছে, এতিয়া চোৱা, যদি কিবা কাৰণত এই ট্ৰেইনখনৰ ইঞ্জিনটো বিকল হৈ পৰে বা কিবা যান্ত্ৰিক বিজুতি হ'ব পাৰে, তেতিয়া কি হ'ব, ট্ৰেইনখন চলাচল বন্ধ হ'ব। এতিয়া চলাচল বন্ধ হ'লে কি প্ৰভাৱ পৰিব, এটাই প্ৰভাৱ পৰিব তোমাৰ, যে ট্ৰেইন পথেদি ৰেলপথেদি আমাৰ কি হ'ব, যাত্ৰা বন্ধ হ'ব, কাৰণ এই পথেদি এটাই আমাৰ কি আছিল, ৰেল
চলাচল কৰিছিল গতিকে যদি এই ট্ৰেইনখন নাথাকে বা কিবা যান্ত্ৰিক বিজুতি ঘটে তেতিয়া কি হ'ব আমাৰ এই পথেৰে ৰেল পথেৰে আমি কি চলাচল কৰিব নোৱাৰিম কিয় কাৰণ ট্ৰেইনখন কি হৈছে কিবা যান্ত্ৰিক বিজুতি হোৱাৰ কাৰণে চলাচল কৰিব নোৱাৰে ঠিক একেভাৱে কোষ এটাত ধরো এটা কোষ ঠিক আছে কোষ এটা যদি গোলজি সংঘ থাকে ধরো এটা কোষ কেন্দ্র ইয়াত কিবা থাকে চাৰিওফালে গোলজি সংঘ থাকে ঠিক আছে তো গোলজি সংঘই যিবিলাক কাম কৰিছিল ঠিক আছে আগত যিবিলাক কাম কৰিছিল ধৰা এই যে সংশ্লেষিত হোৱা পদাৰ্থসমূহ কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়া সহায় কৰিছিল তাৰপিছত গোলজি সংঘ আৰু কাৰ্বহাইড্ৰেট জাতীয় পদাৰ্থক সংশ্লেষণ কৰিছিল ধৰা এতিয়া কোষৰ ভিতৰত এই গোলজি সংঘবিলাক নাথাকে তেতিয়া এই কাৰ্যবিলাক কোনে কৰিব কাৰণ যিবিলাক গোলজি সংঘই কামবিলাক কৰিছিল সেইবিলাক তো বেলেগ কৰিব পৰা নাছিল গতিকে যদি গোলজি সংঘ থাকে তেতিয়া সেইবিলাক কাৰ্য কি চলি থাকিব কিন্তু যদি এই গোলজি সংঘটো এইবিলাকত নাথাকে কোষৰ ভিতৰত নাথাকে তেন্তে কি হ'ব সেইবিলাক কাৰ্য কি হ'ব বন্ধ হ'ব কাৰণ সেই যিটো অংগৰ যিটো কাম সেইটো অংগই সমাধান কৰে হয় নহয় তো গতিকে যদি গোলজি সংঘই ইয়াত নাথাকে কোষৰ ভিতৰত তেন্তে কি হ'ব গোলজি সংঘই সম্পাদন কৰা কামসমূহ কি হ'ব বন্ধ হ'ব সেই কোৱা হৈছে যে গতিকে গোলজি সংঘ কোষ এটাৰ ভিতৰত নাথাকিলে বিভিন্ন কাৰ্য আৰু পদাৰ্থৰ সংশ্লেষণ বন্ধ হ'ব কাৰণ গোলজি সংঘই বিভিন্ন কাৰ্য কৰিছিল আৰু বিভিন্ন পদাৰ্থৰ সংশ্লেষণ কৰিছিল সেইবিলাক কি হ'ব বন্ধ হ'ব কেতিয়া যেতিয়া কোষ এটাৰ ভিতৰত গোলজি সংঘ নাথাকিব ঠিক আছে আশা কৰোঁ এইবাৰ ডাউটটো ক্লিয়াৰ হৈছে এতিয়া এটা অতিৰিক্ত কোৱেশ্চন যে সংকোষ কেন্দ্ৰীয় জীৱ আৰু প্রকোষ কেন্দ্ৰীয় জীৱ কাক বলে ঠিক আছে একেবাৰে সহজ সংকোষ কেন্দ্ৰীয় জীৱ আগত পাইছিলে সংকোষ কেন্দ্ৰীয় কোষ আৰু প্রকোষ কেন্দ্ৰীয় কোষ এইবাৰ সংকোষ কেন্দ্ৰীয় জীৱ আৰু প্রকোষ কেন্দ্ৰীয় জীৱ কাক বলে চোৱা যিবিলাক জীৱৰ কোষৰ কোষ কেন্দ্ৰৰ কেন্দ্ৰাবৰণ নাথাকে তেনে জীৱ কি কোৱা হয় প্রকোষ কেন্দ্ৰীয় জীৱ আনহাতে যিবিলাক জীৱৰ কোষৰ কোষ কেন্দ্ৰৰ কেন্দ্ৰাবৰণ থাকে তেনে জীৱবিলাক কি কোৱা হয় সংকোষ কেন্দ্ৰীয় জীৱ বুলি কোৱা হয় চোৱা ধৰা এইটো এটা কি কোষ প্ৰতিটো কোষৰ কি থাকে কোষ কেন্দ্ৰ থাকে কোষৰ চাৰিওপিনে আৱৰণ থাকে এই আৱৰণটো কোৱা হয় কোষাৱৰণ ঠিক আছে এতিয়া কি কৈছে কোৱেশ্চনটোত চোৱা এনসাৰটোত যে যিবিলাক জীৱৰ কোষৰ আকৌ কোষ কেন্দ্ৰৰ ধৰা এইটো জীৱৰ কোষ আকৌ কোষৰ আকৌ কোষ কেন্দ্ৰৰ কি থাকে কেন্দ্ৰাবৰণ নাথাকে অৰ্থাৎ কেন্দ্ৰৰ চাৰিওপিনে এটা আৱৰণ থাকে ঠিক আছে যদি এই আৱৰণটো নাথাকে তেনে জীৱ কি কোৱা হ'ব প্রকোষ কেন্দ্ৰীয় জীৱ আনহাতে যদি কোষ কেন্দ্ৰৰ চাৰিওপিনে এখন আৱৰণ থাকে তেনে জীৱ কি কোৱা হ'ব সংকোষ কেন্দ্ৰীয় জীৱ বুলি কোৱা হ'ব ঠিক আছে আকৌ এবাৰ চোৱা যি জীৱৰ কোষ কেন্দ্ৰৰ কেন্দ্ৰাবৰণ নাথাকে জীৱৰ কোষ কেন্দ্ৰৰ কেন্দ্ৰাবৰণ অৰ্থাৎ কেন্দ্ৰৰ চাৰিওফালে যিখিনি আৱৰণ থাকে তাক কয় কেন্দ্ৰাবৰণ যদি এই আৱৰণটো নাথাকে তেনে জীৱ কি কোৱা হ'ব প্রকোষ কেন্দ্ৰীয় জীৱ আনহাতে কোনো জীৱৰ যদি কোষ কেন্দ্ৰৰ কেন্দ্ৰাবৰণ থাকে তেনে জীৱ কি কোৱা হ'ব বা তেনে ধৰণৰ জীৱ কোৱা হ'ব সংকোষ কেন্দ্ৰীয় জীৱ বুলি কোৱা হ'ব ঠিক আছে পাঠটো আগতে কমপ্লিট কৰা হৈছিল যদিও এইখিনি আছিল আজি আলোচনাৰ বিষয় আৰু এতিয়া আমি নেক্সট যেটো ভিডিও আহিব সেই ভিডিওটোত আমি চ্যাপ্টাৰ 3 বিষয়ে আলোচনা কৰিম তো আজি ভিডিওটো ইয়াতে কমপ্লিট কৰিলো ঠিক আছে কোনো নুবুজিলে কমেন্ট কৰি জনাব আশা কৰোঁ সকলোৱে বুজি পাইছে আৰু যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব ঠিক আছে থ্যাংক ইউ